অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে, এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম। অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে। এতিয়া আপোনালোকে বিটিচিৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি বিটিচিৰ পৰাই চৰকাৰী চাকৰি পালে। এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে, এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে। 25,000ক আমি দিলো, 75,000ক আমি নৱেম্বৰ মাহত দিম। বহুত বাইদেৱে ক'লে যে আমি অৰুণোদয় পোৱা নাই। ইয়াতে অৰুণোদয় নোপোৱা কিমান মানুহ আছে হাত দাঙকচোন। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। পিছফালে কোনে কোনে পোৱা নাই? আচ্ছা, এতিয়া কোনবাই অৰুণোদয় পায় কোনবাই নাপায়, নোপোৱাখিনিৰ মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? লাগে। এইবাৰ মই সেইকাৰণে সিদ্ধান্ত লৈছো যে নতুন কৰি বিটিচিৰ আই মাতৃসকলৰ কাৰণে মই 5 লাখ অৰুণোদয় হিতাধিকাৰী নতুনকৈ লিষ্টত ল'ম। কিমান ল'ম? 5 লাখ। তাৰ মানে যদি 40টা সমষ্টিত আমি ইয়াতে ভাগ কৰো, এটা এটা সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয়ত কিমান পাব? 1250 টকা পাব। আৰু এইবাৰ অৰুণোদয় লিষ্ট কোনো ভিচিডিচিয়ে নবনায়, এইবাৰ অৰুণোদয় লিষ্ট আপোনালোকে নিজে বনাব। আপোনালোকক আমি বনোৱাৰ দায়িত্ব দিম। আপোনালোকে নিজে লিষ্ট বনাব। গাঁৱৰ পৰা কোনে কোনে পোৱা নাই আমি লিষ্ট আনিম আৰু নোপোৱা সকলোকে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰুণোদয় কিমান টকা? 1250 টকা। কিন্তু এইবাৰ আমি ঠিক কৰিছো জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা যে অকল 1250 টকা নিদিও, লগতে যদি আপোনালোকৰ গেছৰ কানেকশ্যন আছে আমি আৰু 250 টকা অৰুণোদয় লগত দি দিম। তাৰ মানে এটা অৰুণোদয় কিমান হল? 1500 টকা। কিমান হল? 1500 টকা। আপোনালোকক লাগিব নে নালাগিব অৰুণোদয়? কাক কাক লাগে হাত দিয়ক, হাত উঠাওক। যদি বিজেপিক ভোট দিয়ে, এতিয়া ইলেকশ্যনৰ আগতে কোনবাই কোনবাই খানা খুৱায়, ঠিক আছে, খানাটো একবাৰহে খাব। কিন্তু বিজেপিক জিকালে অৰুণোদয় আঁচনি নমৰালৈকে পাই থাকিব। কোনটো ভাল? একদিন খানা খোৱাটো ভাল নে অৰুণোদয় আঁচনিটো ভাল? কোনটো ভাল? কোনটো ভাল? অৰুণোদয় আঁচনিত আমি 1250 টকা একাউণ্টত আৰু গেছ কিনিবৰ কাৰণে
250 টকা ৰাজীৱ ব্ৰহ্মই আৰু মনোৰঞ্জনে যাৰ নাম দিব তাকে মই অৰুণোদয় দি দিম হ'ব ৰাজীৱ ভাই লিষ্টটো ভাল কৰি বনাব লাগিব ঠিক আছে মনো ভাই লিষ্টটো ভালকৈ বনাব লাগিব ঠিক আছে কোনে কোনে পোৱা নাই মই হাত দাঙিব দিছো চাই লোৱা একবাৰ হাত দাঙক চা কিমান মায়ে পোৱা নাই হা কিমান মায়ে পোৱা নাই সবকে দিব লাগিব ঠিক আছে মই দুইটাকে দায়িত্ব দি দিলো হ'ব দুইটাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক ধুনীয়া কৰি বঢ়িয়া এতিয়া আমাৰ অৰুণোদয় লগতে আমি এইবাৰ কি কৰিছো যে আমাৰ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষাৰ আগতে গাখীৰ এগিলাচ অন্তত ল'ৰাটোৱে খাব পাব লাগে এখন নোটবুক কিনিব লাগে বহি কাগজ কিনিব লাগে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব নৱেম্বৰ মাহৰ পৰা মেট্ৰিক নোযোৱালৈকে সব মেট্ৰিক কেণ্ডিডেটক মাহত মই 300 টকা কৰি দি গৈ থাকিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ কাৰণে ৰেডি হ'ব পাৰে তাৰ লগত কি আছে আপোনালোকে জানে যে আমাৰ সেলফ হেল্প গ্ৰুপত যিবিলাক মহিলা আছে সেই মহিলাক আমি 10,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো অসমৰ সকলো জাগাতে নলবাৰী জাগিৰোড ঢেকিয়াজুলিত বহুত বড় মা আৰু বাইদেউ আছে আপোনালোকে ফোন কৰিলে খুদিলে গম পাব সকলোৱে 10,000 টকা কৈ পালে কিন্তু আমাৰ বিটিসিত আজিলৈকে এই 10,000 টকাটো পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সেপ্টেম্বৰত ইলেকশন হৈ যাব নৱেম্বৰত আত্মসহায়ক গোটৰ মাসকলক মই 10,000 টকা কৈ নিজে আহি আপোনালোকক দি থৈ যাম নিজে আহি ইয়াতে দি থৈ যাম শ্ৰদ্ধাৰ ৰাইজ অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিসিৰ চাকৰি বিটিসিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ পুলিচৰ চাকৰি আমি দিওঁ ফৰেষ্টৰ চাকৰি বিটিসিয়ে দিয়ে এতিয়া আপোনালোকে বিটিসিৰ চাকৰি পায় নাপায় মই নাজানো অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো আমাৰ চাকৰিৰ এপইন্টমেন্ট কোনেও টকা পইচা খাব নোৱাৰে আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি বিটিসিৰ পৰাই চৰকাৰী চাকৰি পালে এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইন্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা কৈ আমি দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে 25,000ক আমি দিলো 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ বিটিসিৰো প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনৰগাঁও 1,000 1,500 ল'ৰা ছোৱালীক আমি 2 লাখ কৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম আজি ৰাস্তা ঘাট স্কুল কলেজ ইউনিভাৰ্চিটিৰ এডমিশন ফিজৰ পৰা আৰম্ভ কৰি ৰেশন কাৰ্ডত বিনামূলীয়া চাউল কম দামত দালি নিমখ তেল অৰুণোদয় মহিলা উদ্যমিতা এই আঁচনিবিলাক কোনে আনিছে বিজেপি চৰকাৰে আৰু বিটিসিত যদি বিজেপিৰ চৰকাৰ আহে এই আঁচনিবিলাক দুগুণ তিনিগুণ কৰি ডাঙৰ হৈ বিটিসিবাসী ৰাইজে লাভ কৰিব যদি হাগ্যামা মহিলাৰী জিকে আকৌ মুকে খুদিব প্ৰমোদ বড়ো যদি জিকে মুকে খুদিব গাড়ীখনততো তেল ময়ে ভৰাব লাগিব কিন্তু তেল ভৰাতকৈ
এইবাৰ যদি গাড়ীখনৰ ড্ৰাইভাৰে বিজেপি হৈ যায় আপোনালোকক লগত গাড়ীত উঠাই আমি আগুৱাই লৈ যাব পাৰিম। গাড়ীখন যে দেখি আছে